একাংশ চৰকাৰী চিকিৎসকৰ পদত্যাগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰতি বছৰে কিছু সংখ্যক চিকিৎসকে পদত্যাগ কৰে 2021 চনত 36 জন চিকিৎসকে পদত্যাগ কৰিছে 2022 চনত 12 জন আৰু 2023 চনত চিকিৎসকে পদত্যাগ কৰিছে চলিত বৰ্ষত পদত্যাগ কৰিছে 5 জন চিকিৎসকে আৰু কিছু চিকিৎসকে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কিন্তু কংগ্ৰেছে ইয়াক লৈ ফুৰ্তি কৰিছে কংগ্ৰেছে বিচাৰে মেডিকেল কলেজসমূহ বন্ধ হৈ যাওক বিজেপি চৰকাৰৰ দিনত প্ৰায় 1700 চিকিৎসকে যোগদান কৰা বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নতুন ট্ৰেন্ড অসমত কিছুদিনৰ পৰা দেখা দিছে যে আমাৰ কংগ্ৰেছ দলৰ টুইটাৰ হ্যান্ডেল ফেসবুক হ্যান্ডেল সমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই চৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা কৰে যোৱাকালি মই যেতিয়া ঝাৰখণ্ডত আছিলোঁ একাংশ লোকে অসমৰ সোশ্যাল মিডিয়াত হাহাকাৰ লগাই দিলে যে অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ পৰা দৰ্জনে ডক্টৰে পদত্যাগ কৰিছে একাংশ ইমানো ক'ব গ'লে যে গণ পদত্যাগ আৰম্ভ হ'ল মাছ ৰেজিগনেশ্যন আৰম্ভ হ'ল ময়ো বাতৰিটো পাই আচৰিত হলো মই কালি একো মতা নাছিলো গুৱাহাটীলৈ আহিয়ে মই স্বাস্থ্য বিভাগৰ বিষয়াসকলক মাতি আনিলো মই ফেসবুক লাইভত যাম আপোনালোকে মোক কথাটো কি আছে অলপমান বুজাই কওক দৰাচলতে আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে অৰ্থাৎ সংখ্যাটো কিমান 2021 ত 36 গৰাকী 2022 ত 12 গৰাকী 2023 ত 64 গৰাকী আৰু 2024 ত এতিয়ালৈকে 5 গৰাকী ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম কংগ্ৰেছ দলে ইয়াক লৈ ফুৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব কেইদিনমান আগতে মই কৈছিলো যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাব যোৰহাটত মেডিকেল কলেজ কৰোতে প্ৰতিদিন বাতৰি কাকতৰ লগতটো মই এক প্ৰকাৰ সংগ্ৰাম কৰিছিলো প্ৰতিটো দিনেই এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছো 2021 ত পদত্যাগ কৰিলে 36 জনে 2021 ত নতুন ডক্টৰে কিমান নিযুক্তি ললে মেডিকেল কলেজত 2021 ত 36 জনে পদত্যাগ কৰিলে কিন্তু নতুন ডক্টৰ কিমান এপইন্টমেন্ট হল 2021 ত নতুন ডক্টৰ এপইন্টমেন্ট হল 2079 279 36 জনে পদত্যাগ কৰিলে 279 জনে নতুন চাকৰি পালে তাৰ মানে আমাৰ লাভ হল নে লোকসান হল নেটটো আমাৰ গেইনে হল 2022 ত 12 জন ডক্টৰে পদত্যাগ কৰিলে আৰু 2022 ত মেডিকেল কলেজসমূহত 441 জন নতুন চিকিৎসকে নতুনকৈ যোগদান কৰিলে ভাবি চাওক 441 পদত্যাগ কিমানে কৰিলে 12 জন 2023 ত পদত্যাগ কৰিলে 64 জনে তাৰ বিপৰীতে নতুন ডক্টৰে কিমান নিযুক্তি ললে 302 জন 302 আৰু এই বছৰ 30-40 জন ডক্টৰে পদত্যাগ কৰিব তাৰো কাৰণ মই আপোনালোকক কম তাৰ বিপৰীতে যোগদান কৰিব 183 জন চিকিৎসকে ডক্টৰে মেডিকেল কলেজত 2016 চনৰ পৰা যদি আমি হিসাব কৰো 2024 ত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত মেডিকেল কলেজসমূহত
1676 নতুন ডক্টৰে যোগদান কৰিছে আপোনালোকে চাওক চিকিৎসকে হওক বা এই মেধা ছাত্ৰ ছাত্ৰীসকলে হওক আমাৰ ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ কিমান বিশ্বাস আছে এতিয়া পদত্যাগ কিয় কৰে প্ৰথম কথা চৰকাৰী চাকৰিত অৱসৰৰ সময় হল 60 বছৰ মেডিকেল কলেজ বিলাকত আমি ৰিটায়াৰমেন্টৰ সময় বঢ়াই লৈ গৈছো 70 বছৰলৈকে এতিয়া 60ৰ পৰা 70 বছৰ বয়সত বহু ডক্টৰে কাম কৰিব নোৱাৰে কাৰণ শৰীৰ সকলোৰে একে নাথাকে বহু কেইজন জ্যেষ্ঠ ডক্টৰে আমাক আহি কয় যে 60 বছৰলৈকে তো সাৰ কাম কৰিলো এতিয়া পৰিয়ালৰ লগত থাকিম অকনমান সময় দিও গটিকে এক্সটেনশনটো আমাক নালাগে তাৰ মানে 70 বছৰলৈকে মই কাম কৰিব নুখোজো তেওঁলোকক আমিতো বিদায় দিব লাগিব কাৰণ বেলেগ কৰ্মচাৰীও 60 বছৰলৈকে কাম কৰে ডক্টৰ সকলক আমি 70 বছৰলৈ ৰাখো কিন্তু সকলোৰে স্বাস্থ্য একে নহয়